1 সেপ্টেম্বৰ অভিশপ্ত শনিবাৰ সেই শনিবাৰৰে সন্ধিয়া 6:29 এই স্থানতেই হৰেণ বৰা আৰু পৰিয়ালটো উঠি অহা AS01Q9788 নম্বৰৰ ছুইফ্ট ডিজায়াৰখন নামি গৈছিল দিখৌৰ বুকুলৈ। শনিবাৰে কাল সন্ধিয়া শোকাবহ দুৰ্ঘটনা দিখৌত। তৎপৰ হৈ পৰিছিল NDRF আৰু SDRF। এই স্থানৰ পৰাই সন্ধিয়া 7 বজাত শনিবাৰে আৰম্ভ কৰিছিল অভিযান। 12 বজালৈ চলিছিল অভিযান, কিন্তু অভিযান সফল নহ'ল। তিনিদিনে সন্ধান নাই 5জনীয়া পৰিয়ালটোৰ। 1 ছেপ্টেম্বৰৰ সন্ধিয়া 6:30 দিখৌত পৰিল হৰেণ বৰাৰ পৰিয়াল যোৱা বাহনখন। 7 বজাত উপস্থিত উদ্ধাৰকাৰী দল, অভিযান চলোৱাত ব্যৰ্থ। অভিশপ্ত শনিবাৰৰ নিশা 12 বজালৈ অভিযানৰ পাছত যেতিয়া অভিযান বিফল হ'ল, 2 ছেপ্টেম্বৰৰ পুৱাৰ পৰা পুনৰ এই স্থানতেই আৰম্ভ হৈছিল অভিযান। NDRF, SDRF বাহিনীয়ে চলাইছিল দিনজোৰা অভিযান। 2 ছেপ্টেম্বৰৰ সময় পুৱা 9 বজা পুনৰ অভিযানত নামিল SDRF, NDRF। অভিযানকাৰী দলৰ লংগৰে স্পৰ্শ কৰিব নোৱাৰিলে দিখৌ নৈৰ বুকু। পৰিয়ালৰ কোনো এজন সদস্য বাহনখনৰ অৱস্থিতিৰ তথ্য পোৱাত পিছদিনাও ব্যৰ্থ হ'ল অভিযানকাৰী দল। প্ৰায় 17খন নাও দি এই অভিযান চলোৱা হৈছিল, কিন্তু দিনটোৰ অন্তত যেতিয়া আন্ধাৰ নামিল পুনৰ একেই ফলাফল, ব্যৰ্থ হ'ল অভিযান। 3 ছেপ্টেম্বৰ 32 ডুবাৰুসহ 100 উদ্ধাৰকাৰী নামিল দিখৌ নৈৰ বুকুত। বিশাখাপট্টনমৰ পৰা আহিল নৌসেনাৰ 8 ডুবাৰু। বাঁহত বান্ধি কেমেৰা নৈৰ গভীৰলৈ প্ৰেৰণ কৰিলে উদ্ধাৰকাৰী দলে, কিন্তু দিখৌৰ তীব্ৰবেগী সোঁতত দিশহাৰা অভিযানকাৰী দল। 48 ঘণ্টাৰ পাছতো অভিযান সফল নহ'ল। এইখিনি সময়ত পাৰত উৎকণ্ঠিত সহস্ৰ জনতাৰ অপেক্ষা। এয়া ঘটনা সংঘটিত হোৱাৰ 3 দিন পিছৰ অভিযান। মঙলবাৰেও নৈৰ বুকুত অভিযানকাৰী দল। 4 ছেপ্টেম্বৰৰ পুৱা 5:30 বজাৰ পৰা যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হ'ল অভিযান। ছাইড স্কেন সোনাৰ পদ্ধতি ব্যৱহাৰ কৰিলে অভিযানত। এই পদ্ধতিত পানীৰ তলত বহু গভীৰত থকা ধাতৱ অংশৰ সম্ভেদ পোৱা যায়। মঙলবাৰৰ অভিযানৰ দায়িত্বত নৌসেনাৰ দল, সহযোগ কৰিলে SDRF, NDRFে। দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 2 কিলোমিটাৰ দূৰত মেটেলিক বডিৰ সম্ভেদ পোৱাৰ সন্দেহ ব্যক্ত কৰিলে উদ্ধাৰকাৰী দলে, কিন্তু সম্ভেদ নোলাল। আজি নতুনকৈ সংযোজিত হৈছে বিশাখাপট্টনমৰ পৰা অহা 10জনীয়া নৌসেনাৰ বিশেষজ্ঞৰ দল। বৰ্তমানলৈকে চলি আছে অভিযান। তাৰ মাজতেই ঈশ্বৰ বিশ্বাসী, সপোনত বিশ্বাসী একাংশৰ মতেও অভিযানকাৰী দলে চলাই আছে অভিযান। ঘটনা সংঘটিত হোৱা 3 দিনৰ পাছৰ অভিযানো ব্যৰ্থ হ'ল। এই প্ৰতীক্ষা অসহনীয়। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে সকলোৱে। এই উৎকণ্ঠাৰ অতি শীঘ্ৰে অন্ত পৰক, সফল হওক অভিযান। ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ বিশ্ব আৰু আশিষৰ সহযোগত নৱনীতা গগৈৰ সৈতে ভৈৰৱ মুণ্ডা, প্ৰাগ নিউজ।